সো 9.8e ইয়াৰে 1 নম্বৰ প্ৰশ্নটো হ'ল এটা ৰেডিঅ' 450 টকাত কিনি 540 টকাত বিক্ৰী কৰা হ'ল শতকৰা লাভ নিৰ্ণয় কৰা তো এইটো সমাধান কৰোঁ আহা চোৱা ৰেডিঅ'টোৰ কিনা দাম আছিলে 450 টকা আৰু বেচা দাম হ'ল 540 টকা শতকৰা লাভ কিমান সেইটো উলিয়াব লাগে এতিয়া আমি শতকৰা লাভ উলিওৱাৰ আগতে আমি লাভ কিমান হ'ল সেইটো উলিয়াও তো লাভ ইকুৱেল বেচা দাম বিয়োগ কিনা দাম তেতিয়াহ'লে বেচা দাম হ'ল কিমান বেচা দামটো হ'ল 540 টকা আৰু কিনা দামটো হ'ল 450 টকা তেতিয়াহ'লে ইয়াত মুঠ লাভ কিমান হ'ব ইয়াত বাদ দিলে টোটেল 90 টকা লাভ হ'ব চোৱা 0 পৰা 0 গ'লে 0 14 পৰা 5 গ'লে 9 4 পৰা 4 গ'লে 0 গতিকে 90 টকা লাভ হয় এতিয়া আমি শতকৰা লাভ উলিয়াব পাৰিম এতেকে শতকৰা লাভ ইকুৱেল লাভ বাই কিনা দাম ইনটু 100%। এতিয়া চোৱা লাভ কিমান হৈছে লাভ হৈছে 90 টকা আৰু কিনা দাম আছিল 450 টকা ইনটু 100%। এতিয়া চোৱা ইয়াতে আমি শূন্য দুটা কেনসেল কৰি দিলোঁ তাৰপিছত 9 45ৰ ভিতৰত 5 বাৰ হৰণ যাব আৰু এই 5টো 100ৰ ভিতৰত 20 বাৰ হৰণ যাব তেতিয়াহ'লে আমি কিমান পালোঁ 20% ইয়াতে লাভ হৈছে শতকৰা লাভ কিমান ওলাইছে 20%। এতিয়া আহা আমি 2 নম্বৰটো কৰোঁ চোৱা 2 নম্বৰ প্ৰশ্নটো হ'ল এজন দোকানীয়ে এখন চাইকেল 1350 টকাত কিনি 1242 টকাত বিক্ৰী কৰিলে শতকৰা লাভ অবলিক লোকচান নিৰ্ণয় কৰা লাভ হৈছে নে লোকচান হৈছে লোকচান হ'লে লোকচান শতকৰা লোকচান উলিয়াব লাগে লাভ হ'লে শতকৰা লাভ উলিয়াব লাগিব তেতিয়াহ'লে কিনা দাম আৰু বেচা দাম দি আছে চাইকেলখনৰ সেইটো আমি সমাধান কৰোঁ আহা চোৱা চাইকেলখনৰ কিনা দাম হ'ল 1350 টকা বেচা দাম হ'ল 1242 টকা তো শতকৰা লাভ বা লোকচান উলিয়াব লাগে তাৰ আগতে আমি ইয়াতে চাব লাগিব লাভ হৈছে নে লোকচান হৈছে ইয়াতে দেখা যায় আছে যে কিনা দামটো বেছি বেচা দামটো কম তেতিয়াহ'লে লোকচান হৈছে ইয়াতে তেতিয়াহ'লে আমি লোকচান কিমান হৈছে সেইটো উলিয়াও লোকচান ইকুৱেল কি লিখিম কিনা দাম এইটো লোকচানৰ সূত্র কিনা দাম বিয়োগ বেচা দাম তো ইয়াতে কিনা দামটো হ'ল 1350 টকা বিয়োগ 1242 টকা এতিয়া 1350ৰ পৰা যদি আমি 1242 টকা মাইনাছ কৰি দিওঁ 10ৰ পৰা 2 গ'লে 8 4 ৰৈ গ'ল ইয়াতে 0 হ'ব 3ৰ পৰা 2 গ'লে 1 তেতিয়াহ'লে কিমান পালোঁ 108 টকা লোকচান হৈছে তেতিয়াহ'লে 108 টকা যদি লোকচান হয় তেতিয়া শতকৰা লোকচান কিমান হ'ব therefore শতকৰা লোকচান হ'ব সমান লোকচান ডিভাইডেড বাই কিনা দাম ইনটু 100%। তেতিয়াহ'লে ইয়াতে যদি আমি মান বহাই দিওঁ লোকচানটো হ'ল 108 টকা কিনা দামটো আছিলে কিমান 1350 টকা আৰু 100%। ইয়াতে চোৱা শূন্য দুটা কেনসেল কৰি দিলোঁ আমি তাৰপিছত 5ৰে কাটিলে ইয়াত দুবাৰ আৰু 7 বাৰ ইয়াত 5ৰে কাটিলে দুবাৰ এতিয়া 27 কিন্তু ইয়াতে কিমান বাৰ যাব 4 বাৰ তেতিয়া 4 দুগুণে 8 ইয়াতে এই 8% লোকচান হৈছে শতকৰা লোকচান গতিকে এইখিনি হ'ল এনসাৰ এতিয়া 3 নম্বৰটো কৰোঁ আহা তো 3 নম্বৰ প্ৰশ্নত কি কৈছে এজন দোকানীয়ে 7250 টকাত এটা আলমিৰা কিনি 15% লাভত বা লাভ লৈ বিক্ৰী কৰিলে আলমিৰাটোৰ বেচা দাম উলিওৱা তো ইয়াত কিনা দাম আছে লাভ আছে শতকৰা লাভ আছে আৰু বেচা দামটো কি উলিয়াব লাগে চোৱা ইয়াতে আমি আলমিৰাটোৰ কিনা দাম 7250 টকা লিখিছোঁ লাভ 15% বেচা দাম উলিয়াব লাগে তো মুঠ লাভখিনি আমি উলিয়াই লওঁ আমাৰ লাভ কেনেকৈ উলিয়াম 7250 টকাৰ
টকাৰ কিমান শতাংশ লাভ হৈছে 15% লাভ তেতিয়াহ'লে 7250 পূৰণ 15/100 তেতিয়াহ'লে ইয়াত 0 কেনসেল 5 হৰণ কৰিলে 3 বাৰ 5 2 এতিয়া 2 ৰে তো হৰণ কৰিব নোৱাৰি কাৰণ এটো অযুগ্ম সংখ্যা তেতিয়াহ'লে 3 ৰে এইখিনি পূৰণ কৰি দিও 3 5 গুণ 15 5 আৰু 3 2 গুণে 6 কে 7 আৰু 3 7 গুণ 21 তলত 2 তেতিয়াহ'লে এটো হৰণ কৰিলে কিমান হ'ব 2 20 ৰ ভিতৰত 10 বাৰ 21 ৰ ভিতৰত 17 ৰ ভিতৰত 8 বাৰ 15 ৰ ভিতৰত 7 বাৰ 0.50 টকা গতিকে এইখিনি হৰণ কৰি তোমালোকে চাবা ইমানখিনি লাভ হৈছে তেতিয়া লাভ যদি ইমানখিনি হৈছে তেতিয়াহ'লে আমি বেচা দামটো উলিয়াব পাৰিম ইয়াৰ therefore বেচা দামটো কি হ'ব বেচা দাম ইকুৱেল টু আমি কি কৰিম কিনা দাম যোগ লাভ তো ইয়াত কিনা দাম আছিল 7250 টকা তাৰ লগত আমি 1087.50 টকা ইয়াতে যোগ কৰি দিম তেতিয়াহ'লে চোৱা কিমান হ'ব 7250 ৰ লগত যদি আমি কি কৰো 1087.50 ইয়াতে 0.00 দি লবা 0 5 7 5 8 13 3 2 1 3 আৰু ইয়াতে 8 তেতিয়াহ'লে কিমান হ'ব 8337.50 টকা এইখিনি বেচা দাম হ'ব তো এইখিনি আছিল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান ভিডিওটো আজি ইমানতে সামৰিছো পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো দবাই ৰাখক যাতে পৰৱৰ্তী ভিডিওবোৰ আপোনালোকে তাৰ নটিফিকেশন সোনকালে পায় ধন্যবাদ